পিএমএৰে বিধ্বংসী আক্ৰমণ আইসিবিএমএৰে ভয়ানক আক্ৰমণ চলিছে ইউৰোপ এই মুহূৰ্তত সন্ত্ৰস্ত হৈছে দুই দেশৰ মহাযুদ্ধক লৈ ইউৰোপ এতিয়া সন্ত্ৰস্ত ভীতিগ্ৰস্ত সমগ্ৰ বিশ্ব এতিয়া তৃতীয় বিশ্বযুদ্ধৰ আশংকাত ত্ৰস্তমান হৈছে আৰু তাৰ মাজতে আইসিবিএম ইন্টাৰকন্টিনেন্টাল ব্যালিস্টিক মিসাইলেৰে ভয়ানক আক্ৰমণ চলোৱা হৈছে আৰু যি আক্ৰমণে পুনৰ এই যুদ্ধ আৰু তীব্ৰতৰ কৰি তোলাৰ আশংকা কৰা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় কব বিচাৰিছো ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ কথা 1000 দিন অতিক্ৰম কৰি গল এই যুদ্ধৰ আৰু এই সময়ছোৱাত যুদ্ধই আৰু অধিক তীব্ৰতা ৰূপ ধাৰণ কৰাৰ উপক্ৰম হৈছে এই যুদ্ধৰ মাত্ৰা আৰু অধিক তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে যেতিয়াই আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকাত নিৰ্মিত দীৰ্ঘ দূৰত্ব ভেদী মিসাইল প্ৰয়োগৰ বাবে অনুমতি প্ৰদান কৰিছে ইউক্ৰেইনক আমেৰিকাত নিৰ্মিত মিসাইল ব্যৱহাৰৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে এক প্ৰকাৰ ইউক্ৰেইনক নিৰ্দেশ দিছে ৰাছিয়াক আক্ৰমণ কৰিবলৈ আৰু তেনে সময়তে এইবাৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি সাজু হৈছে ৰাছিয়াই যোৱা 24 ঘণ্টাত ধাৰাসাৰ আক্ৰমণ চলাইছে উৰেটো নিশা আক্ৰমণ চলাইছে ইউক্ৰেইনৰ ওপৰত ইউক্ৰেইনৰ দক্ষিণ পূব অঞ্চলৰ ডিপ্ৰো চহৰত আইসিবিএম অৰ্থাৎ ইন্টাৰকন্টিনেন্টাল ব্যালিস্টিক মিসাইল অৰ্থাৎ আন্তঃমহাদেশীয় ক্ষেপণাস্ত্ৰৰে আন্তঃমহাদেশীয় মিসাইলেৰে আক্ৰমণ চলাইছে ইউক্ৰেইনৰ ওপৰত আৰু যাৰ বাবে পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ উঠা এই মুহূৰ্তত পৰিলক্ষিত হৈছে ইউক্ৰেইনৰ পৰা এই তথ্য সদৰি কৰা হৈছে ইউক্ৰেইনৰ সূত্ৰই প্ৰকাশ কৰিছে যে ৰাছিয়াই উৰেটো নিশা আইসিবিএমৰে আক্ৰমণ চলাইছে আন্তঃমহাদেশীয় মিসাইলেৰে আক্ৰমণ চলাইছে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত সেই কথা প্ৰকাশ কৰিছে আৰু বিশেষকৈ 5800 কিলোমিটাৰ দূৰত্ব ভেদিব পৰা শক্তি আছে এই আইসিবিএমৰ আজি যুদ্ধৰ দুটা বছৰ পাৰ হৈ গল প্ৰায় 32টাকৈ মাহ যুদ্ধ চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰু প্ৰথমবাৰৰ বাবে ৰাছিয়াই এই মিসাইল ব্যৱহাৰ কৰিছে ইউক্ৰেইনৰ ওপৰত যেতিয়াই আমেৰিকাত নিৰ্মিত মিসাইলেৰে দীৰ্ঘ দূৰত্বভেদী মিসাইলেৰে ৰাছিয়াৰ সেনাৰ অস্ত্ৰ ভাণ্ডাৰত আক্ৰমণ চলাইছে ইউক্ৰেইনে আৰু তাৰ প্ৰত্যুত্তৰ এতিয়া এই আইসিবিএমৰে দিছে প্ৰথমবাৰৰ বাবে ৰাছিয়াই এই অস্ত্ৰ প্ৰয়োগ কৰিছে ইউক্ৰেইনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে এই আক্ৰমণ অতি ভয়াবহ এই আক্ৰমণৰ ক্ষয়ক্ষতি অৱশ্যে কেনেকুৱা সেয়া ইউক্ৰেইনে প্ৰকাশ কৰা নাই কিন্তু উৰেটো নিশা আইসিবিএমৰে 5800 কিলোমিটাৰ দূৰত্ব ভেদী এই শক্তিশালী মিসাইলেৰে আক্ৰমণ চলাইছে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আনকি আমেৰিকাই শেহতীয়াকৈ 275 বিলিয়ন মাৰ্কিন ডলাৰৰ আৰ্থিক সহযোগিতা আগবঢ়াইছে ইউক্ৰেইনক অৰ্থাৎ ইউক্ৰেইনক শিখণ্ডি সজাই আমেৰিকাই ৰাছিয়া আক্ৰমণৰ যে ষড়যন্ত্ৰ চলাইছে তাৰ বাবে ৰাছিয়াইও হকিয়াই দিছে আমেৰিকাক পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰাৰ সকিয়নি প্ৰদান কৰিছে আৰু যাৰ বাবে পৰমাণু অস্ত্ৰ নীতিও ৰাছিয়াই সলনি কৰিছে পৰমাণু শক্তিহীন কোনো দেশক যদি পৰমাণু শক্তিধৰ কোনো ৰাষ্ট্ৰই সহযোগিতা আগবঢ়াই সমৰ্থন কৰে তেতিয়াহলে সেই ৰাষ্ট্ৰখনত পৰমাণু অস্ত্ৰ প্ৰয়োগৰ যি নীতি সেই নীতিত স্বাক্ষৰ কৰিছে নীতি সলনি কৰিছে ভ্লাদিমিৰ পুটিনে আৰু সেইভাবে এতিয়া পৰমাণু অস্ত্ৰ প্ৰয়োগৰ এটা সকিয়নি প্ৰদান কৰিছে আমেৰিকাক ৰাছিয়াই আৰু এই পৰমাণু অস্ত্ৰৰ পৰিৱৰ্তে এতিয়া এই আইসিবিএমৰে আক্ৰমণ আৰম্ভ কৰি যিকোনো মুহূৰ্তত পৰমাণু অস্ত্ৰৰ আক্ৰমণৰো ভাবুকি দিছে ৰাছিয়াই সেই বাৰ্তা দিবলৈ চেষ্টা কৰিছে ৰাছিয়াই কাৰণ আমেৰিকাৰ দীৰ্ঘ দূৰত্বভেদী মিসাইলেৰে 6টাকৈ মিসাইলেৰে ইউক্ৰেইনে আক্ৰমণ চলাইছিল ৰাছিয়াৰ সেনাৰ অস্ত্ৰ শিবিৰত আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰ এতিয়া এনেদৰে ইন্টাৰকন্টিনেন্টাল ব্যালিস্টিক মিসাইলেৰে দিছে আৰু যি প্ৰথমবাৰৰ বাবে এই আক্ৰমণ চলাইছে ৰাছিয়াই য'ত আমি পুনৰ জনাইছো ইউক্ৰেইনৰ দক্ষিণ পূব অঞ্চলৰ ডিপ্ৰো নামৰ চহৰখনক লক্ষ্য কৰি উৰে নিশা আক্ৰমণ চলোৱা হৈছে আনহাতে যি ব্যালিস্টিক মিসাইল আন্তঃমহাদেশীয় ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আন্তঃমহাদেশীয় ব্যালিস্টিক মিসাইলেৰে আক্ৰমণ চলোৱাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে শেহতীয়াকৈ এন্টি পাৰ্সনেল মাইন ব্যৱহাৰতো অনুমতি প্ৰদান কৰিছে ইউক্ৰেইনক এই এন্টি পাৰ্সনেল মাইন এনেকুৱা এটা শক্তিশালী অস্ত্ৰ য'ত নেকি মাটিত সংস্থাপিত এই অস্ত্ৰৰ জৰিয়তে শত্ৰুপক্ষক প্ৰতিহত কৰাৰ চেষ্টা চলোৱা হয় আৰু সেই এন্টি পাৰ্সনেল মাইন ব্যৱহাৰতো অনুমতি প্ৰদান কৰিছে আমেৰিকা অৰ্থাৎ ৰাছিয়াই
ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাই এতিয়া ইউক্ৰেইনক এনেদৰে ব্যৱহাৰ কৰিছে যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহলতো এয়াকে লৈ ব্যাপক চৰ্চা চলিছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু একে সময়তে উত্তৰ কোৰিয়াই এই যুদ্ধখনৰ মাজত সোমাই পৰাত পৰিস্থিতি আৰু অধিক জটিল হৈ উঠাৰ এই মুহূৰ্তত অনুমান কৰা হৈছে জটিল হৈ উঠিব বুলি বিভিন্ন মহলে এই মুহূৰ্তত ভৱিষ্যতবাণী কৰিছে আনহাতে আমি পুনৰ জনাইছো পশ্চিমীয়া দেশক হকিয়াই দি পৰমাণু অস্ত্ৰ নীতি ৰাছিয়াই ইতিমধ্যে সলনি কৰিছে আৰু এই সলনি কৰা নীতি অনুসৰি ৰাছিয়াই যিকোনো মুহূৰ্তত পৰমাণু অস্ত্ৰ নিক্ষেপ কৰিব পাৰে বুলি ইউক্ৰেইনে দাবী কৰিছে যদিও এতিয়ালৈকে মস্কো প্ৰশাসনে অৱশ্যে এই সম্পৰ্কত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু কালিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছিলো এই পৰমাণু অস্ত্ৰ প্ৰয়োগ কৰিব পাৰে বুলিয়েই আমেৰিকা ব্ৰিটেইন ইটালী স্পেইন আদি দেশসমূহে ইউক্ৰেইনৰ দূতাবাস সাময়িকভাৱে স্থগিত ৰাখি তাৰ বিষয়া তাৰ কৰ্মচাৰীসকলক নিৰাপদ স্থানত আশ্ৰয় ল'বৰ বাবে পৰামৰ্শ আগবঢ়াইছে একে সময়তে আমেৰিকা নেতৃত্বাধীন নাটো বাহিনীৰ যিসমূহ সদস্য দেশ আছে সদস্য ৰাষ্ট্ৰ আছে ছুইডেন নৰৱে ফিনল্যান্ড শেহতীয়াকৈ ডেনমাৰ্ক এইসমূহ দেশৰ নাগৰিকসকলকো সতৰ্ক হৈ থাকিবলৈ ইতিমধ্যে প্ৰত্যেকখন দেশে লিফলেট প্ৰেৰণ কৰিছে প্ৰতিটো পৰিয়াল প্ৰতিটো ঘৰলৈ লিফলেট বিতৰণ কৰিছে যাতে পৰ্যাপ্ত খাদ্য পৰ্যাপ্ত ঔষধ পানী সকলো মজুত ৰাখে বাংকাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে কাৰণ যিকোনো মুহূৰ্তত এই নাটো বাহিনীৰ দেশসমূহক টাৰ্গেট কৰিব পাৰে পাৰ্শ্বৱৰ্তী এই দেশসমূহক টাৰ্গেট কৰিব পাৰে ৰাছিয়াই সেই আশংকা এই মুহূৰ্তত সকলোৱে কৰিছে আৰু সেই আশংকা ত্ৰস্তমান হৈছে ইউৰোপীয় দেশসমূহ নাটো বাহিনীৰ দেশসমূহ আৰু যাক লৈ পৰিস্থিতি অত্যন্ত জটিল আৰু ভয়াবহ হোৱাৰ দিশে গতি কৰিছে আৰু প্ৰথমবাৰৰ বাবে এই আন্তঃমহাদেশীয় মিছাইলেৰে আক্ৰমণ কৰাত পৰিস্থিতি আৰু জটিল হৈ উঠিছে ইউক্ৰেইনৰ কেনেকুৱা ধৰণৰ ক্ষয়ক্ষতি সেয়া এতিয়াও জানিব পৰা হোৱা নাই ইউক্ৰেইনৰ প্ৰশাসনে সেই কথা এতিয়াও সদৰি কৰা নাই কিন্তু জো বাইডেনৰ শেহতীয়া যি স্থিতি এফালে 275 বিলিয়ন মাৰ্কিন ডলাৰৰ সহযোগিতা আৰ্থিক সহযোগিতা আগবঢ়াইছে যুদ্ধৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে জপিয়াই পৰাৰ বাবে সেই সহযোগিতা আগবঢ়াইছে একে সময়তে দীৰ্ঘ দূৰত্ব ভেদী মিছাইল প্ৰয়োগৰ যে নিষেধাজ্ঞা সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে বিদায়ী ৰাষ্ট্ৰপতিগৰাকী আৰু তাৰ লগতে আমি পুনৰ জনাইছো এন্টি পাৰ্সনেল মাইন ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনক আমেৰিকাই আৰু এনেদৰে এতিয়া ইউক্ৰেইনক শিখণ্ডি সজাই বাৰে বাৰে ৰাছিয়া আক্ৰমণৰ পৰিকল্পনা ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছে আমেৰিকাই আৰু যাক লৈ পশ্চিমীয়া দেশসমূহক ৰাছিয়াই হকিয়াই দিছে যে ইয়াৰ পৰিণাম অত্যন্ত ভয়াবহ হ'ব আৰু যে নেকি পৰমাণু অস্ত্ৰৰ নীতি সলনি কৰি সেই হকিয়নি দিছে আৰু যাৰ বাবে পুনৰ জনাইছো আমেৰিকাই দূতাবাস ইউক্ৰেইনৰ দূতাবাস সাময়িকভাৱে বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মুঠৰ ওপৰত এতিয়া ইউৰোপীয় দেশ আৰু পশ্চিমীয়া দেশসমূহৰ মাজৰ এই সংঘাত এনেদৰে বৃদ্ধি পাইছে আৰু একে সময়তে যদি চোৱা হয় মধ্যপ্ৰাচ্যৰ সংঘাত ক্ৰমাৎ তুংগত উঠা পৰিলক্ষিত হৈছে ইজৰাইল হামাছৰ যুদ্ধ ইজৰাইল হিজবুল্লাৰ যুদ্ধ ইৰাণ আৰু ইজৰাইলৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ কুচকাৱাজ যাক লৈ মধ্যপ্ৰাচ্য উত্তাল হৈ আছে আৰু একে সময়তে ইউৰোপৰ এই সংঘাতে বিশ্বৰ পৰিস্থিতি অধিক জটিল কৰি তোলাৰ আশংকা কৰা হৈছে এইখিনি মুহূৰ্তত গতিকে তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি নেকি এয়া তাকে লৈ এতিয়া চলিছে সৰ্বত্ৰ সমগ্ৰ বিশ্বজুৰি চৰ্চা যুদ্ধৰ প্ৰতিটো তথ্য প্ৰতিটো খবৰ জনাই যাম আপোনালোকক লাইভৰ পৰা এই মুহূৰ্তত বিদায় লওক